হেল্ল' গাইজ, আজি আমাৰ ব্ৰহ্মপুত্ৰ সৰোবৰত প্ৰগ্ৰেম আছে আৰু ধুনীয়াকৈ আহিলোঁ, ট্ৰেভেলাৰত আহিলোঁ আৰু আহি পাওঁ যে বেহেনজীয়ে গছপুলি ৰোপণ কৰি আছে আৰু ধুনীয়াকৈ সকলোকেইটা বেহেনজীয়ে লগ লাগি গছপুলি ৰোপণ কৰিলে। প্ৰথম কামটো হ'ল গছপুলি ৰোপণ কৰা হ'ল আৰু এতিয়া পিৰামিডটো আপোনালোকক দেখাই দিম। দেখা পাইছেনে? এইটো পিৰামিড, এটা বৃহত্তৰ পিৰামিড, প্ৰায় মোটামুটি 100-200জন মানুহে তাত যোগদান দিব পাৰে। এতিয়া ভিতৰ ভাগত সোমাই গ'লোঁ আৰু ভিতৰৰ ভাগটো আপোনালোক দেখাই দিলোঁ। দেখা পাইছেনে? এটা বৃহত্তৰ এৰিয়া আৰু এতিয়া বাহিৰৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰৰ ভাগটো দেখা পাইছেনে? বাহিৰৰ ভাগটো এক ৰাউণ্ড মাৰিলোঁ। এতিয়া প্ৰগ্ৰেম চলি আছে, প্ৰগ্ৰেম আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। দেখা পাইছেনে? সকলো বেহেনজীয়ে প্ৰগ্ৰেম কৰি আছে আৰু মানুহ দেখা পাইছেনে গাইজ? প্ৰায় 6-7 হাজাৰ মানুহ একেলগে বহি আছে, ইয়াতে প্ৰগ্ৰেম শুনি আছে আৰু জাণ্ডাবিলাকে ধুনীয়াকৈ সজাইছে, আপোনালোক দেখাই দিলোঁ। আৰু এতিয়া আমি ভজন কৰিম আৰু ধুনীয়াকৈ ভজন কৰিব আহিলোঁ আৰু খুব তৃপ্তিৰে আনন্দ মনেৰে আমি সকলোৱে ভজন কৰিলোঁ আৰু ভজন কৰা হ'ল। ভজন কৰা হোৱাৰ পিছত আমাক বেহেনজীয়ে গিফ্ট দিব, চৌগাত দিব, চৌগাত ল'লোঁ। চৌগাতটো আপোনালোক দেখাই দিলোঁ। দেখা পাইছেনে? থেংক ইউ।